আজি কেইদিনমানৰ আগতে এটা চেনেলত আমাৰ এজন অসমীয়া যুৱকে শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু যুগনায়ক শংকৰদেৱক তেওঁ বামপন্থী বুলি আখ্যা দিছে। কেনেধৰণৰ কথা? তেওঁ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল, বামপন্থী জন্ম দিয়া মাৰ্ক্সবাদ কিমান চনত জন্ম হৈছিল, এই কথা তেওঁ জ্ঞাত নহয় চাগে। গতিকে আৰু মই এটা কথা বিস্তি খাইছোঁ, আমি আচৰিত হৈছোঁ যুৱ সমাজে যে আজিৰ যুগত এনেকুৱা যুৱক আছেনে অসমত যে যিজনে শংকৰদেৱৰ বিষয়ে নাজানে। আজি এজন মাতৃৰ গৰ্ভত থকা সন্তানেও শংকৰদেৱৰ জন্মৰ পিছতে শংকৰদেৱৰ কথা শিকি আহে, পেটতে শিকি আহে। কাৰণ মাতৃৰ গৰ্ভত থাকোঁতেনে শংকৰদেৱৰ বিষয়ে গীতা ভাগৱত পাঠ মাতৃক শুনোৱায়, কিন্তু তেখেতে সিমানকণ জ্ঞানো তেখেতৰ নাই। গতিকে তেখেতক আমি আজি যুৱ সমাজে তেখেতক সকীয়াই দিছোঁ দ্বিতীয়বাৰ এনেকুৱা মন্তব্য যাতে নকৰে, কৰিলে কিন্তু ইয়াৰ পৰিণাম বিভীষণ হ'ব। তেখেতে এটা কথা জনা উচিত যে শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত, তাৰ 400 বছৰৰ পিছত কাৰ্ল মাৰ্ক্স জন্ম হৈছিল। গতিকে কাৰ্ল মাৰ্ক্সৰ আদৰ্শ ল'বলৈ শংকৰদেৱৰ কি প্ৰয়োজন আছে? শংকৰদেৱৰ নিচিনা এজন পুৰুষৰ আদৰ্শহে তেখেতে ল'বলগীয়া হৈছে, কাৰণ তেখেতৰ 400 বছৰ পিছত জন্ম হৈছে। আৰু যিজন শংকৰদেৱে নামঘৰ সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজক একত্ৰিত কৰা যি প্ৰয়াস কৰি আজি অসমীয়া সমাজখন একত্ৰ কৰি থৈ গৈছে, সেইজন আদৰ্শৰ ব্যক্তিগৰাকীক আৰু কাৰ্ল মাৰ্ক্সৰ আদৰ্শৰ লগত মিলালে আমি জানো অসমীয়া সমাজে, অসমীয়া যুৱ সমাজে, অসমীয়া ভকত সমাজে তেখেতকতো আমি ক্ষমা নকৰিম। এইবাৰ আমি অনুৰোধ কৰিছোঁ দ্বিতীয়বাৰ এনেকুৱা মন্তব্য দিলে কিন্তু আমি আইনৰ ব্যৱস্থা হাতত ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।